ইফালে মই ৰেডি হৈ ললো। আজি হৈছে নৱমী, সকলোকে নৱমী পূজাৰ শুভেচ্ছা জনালো। এইফালে আমি পূজা চাব যাবৰ কাৰণে ৰেডি হৈছো। মই ৰেডি হৈ ললো, দাসু ৰেডি হৈছে, মাহতো ৰেডি হৈ আছে। এইফালে জিউক দাসে লৈ আছে, তাই মানে এইবিলাক কৰিলে খুব ভাল পায়। এনেকৈ তেওঁৰ লগত খেলি আছে তাই। আমি এতিয়া আজি যাম, বৌহঁতক ঘৰত থব যাম। বৌহঁতক ঘৰত থৈ আমি পূজা চাব যাম। সিহঁতৰ কাষতে মানে পূজা হয়, দুৰ্গা পূজা। বৌ তাত যায়, সেইকাৰণে থৈ আহোঁ বোলো। আৰু এইফালে আমাৰ টুকটুকেও ৰেডি হ'ল। তাৰ ফূৰ্তি, এইকেইদিন ফুৰিব পাইছে যে খুব ভাল পাইছে। সি মোক কিবা কিবি কৈ আছে যোৱাৰ কথা। এইখন হৈছে আমাৰ গাঁৱৰ পূজা। এইবাৰ বেছি ডাঙৰকৈ পতা নাই আৰু ষ্টেজত জুবিনদাৰ প্ৰগ্ৰেম দেখুৱাই আছে, আগৰে প্ৰগ্ৰেমবোৰ। আৰু এইফালে আমি পূজা চাব আহিলোঁ বগলস্ৰোত চকত। ইয়াতে ধুনীয়াকৈ পাতিছে, তথাপিও এইবাৰ বেছি মানুহ নাই অইনবাৰৰ দৰে। এইফালে আমাৰ মৰমৰ জুবিনদাক শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানটো পাতিছে, খুব ধুনীয়াকৈ সজাইছে। আৰু এইফালে এইবোৰ লাইটিঙৰ ডিজাইন কৰিছে, কিন্তু অইনবাৰৰ দৰে বেছি সিমান মানুহ নাই। অইনবাৰটো মানুহ এদিন নধৰা হৈ থাকে আৰু প্ৰগ্ৰেমবোৰ চলি থাকে। এইবাৰ বিশেষ একো প্ৰগ্ৰেমো পতা নাই, কেৱল নাম আহিছে, নাম পাৰ্টি আছে, বেলেগ একো প্ৰগ্ৰেম ৰখা নাই। আমি দূৰৰ পৰাই সেৱা জনালোঁ আৰু চাৰিওফালে এবাৰ এনেই ঘূৰিলোঁ, চালোঁ। এইফালে আমাৰ টুকটুকে দেউতাৰ হাতত ধৰি ধৰি আগত গৈ আছে। সি মানে হাতত ধৰিবও নিদিয়ে, নিজে নিজে যায়। দেউতাই জোৰ কৰি এনেকৈ হাতত ধৰি লৈ যাই আছে। আৰু এইফালে আমাৰ মৰমৰ জুবিনদাক সি নমো কৰিলে, তাৰপিছত তেওঁৰ লগত ফটো উঠিলে। দিয়াচোন মইতো পাতলো। আমি তাৰ পৰা বাহিৰে বাহিৰে গ'লোঁ বিহামপুৰৰ পূজা চাব। তাত গৈও ভাল লাগিল, ধুনীয়াকৈ লাইটেৰে ডিজাইন কৰিছে চাৰিওফালে। আৰু এইখন হৈছে পূজাৰ গেট মন্দিৰৰ। এইটো মন্দিৰ মোক খুব ভাল লাগে। আমাৰ ঘৰলৈ আহিলেও এইটো মন্দিৰৰ সন্মুখেৰে আহোঁ, মোৰ খুব ভাল লাগে, সদায় চাওঁ। আৰু ইয়াত অলপ মানুহ হৈছে। ইয়াতো জুবিনদাৰ প্ৰগ্ৰেমে চলি আছিল। সৰু সৰু ল'ৰা ছোৱালীবোৰে জুবিনদাৰ গানত নৃত্য কৰি আছিল। আমিও অলপ দেৰি চালোঁ, তাত চাই ঘূৰিলোঁ, অলপ দোকানবোৰ চালোঁ, চাই আহিলোঁ। এইবাৰ তথাপিও পূজাবোৰত অইনবাৰৰ দৰে দোকান পোহৰো তেনেকৈ নাই। মিঠাই দোকানবোৰ আছে, বেলেগ দোকান বা মীনা বজাৰ এইবোৰ নাই, সৰু পূজাতে নাই। এইফালে আমাৰ টুকটুকক দেখিছেনে, জুবিনদাৰ প্ৰগ্ৰেম চলি আছে যে, সি মানে তাৰ পৰা নাহে, সেয়ে চাই থাকে। আহিবৰ টাইমত খুব কান্দিলেও। আৰু ইয়াত অলপ মানুহো হৈছে। এইফালে ডান্স কম্পিটিশ্যন চলি আছে। তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিল সকলোৱে লাইক কৰি দিব আৰু চেনেলটো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি